কালি মোৰ এটা বহুত ডাঙৰ প্ৰব্লেম হ'ল। মই স্ক্ৰীনশ্বটটো দি দিছোঁ, দেখিছে নহয়। এনেকৈ যদি এইটো মানে মনিটাইজেশ্যনত যদি এনেকৈ আহি যায় ইজ নট আৰ্নিং মনি বুলি, তেতিয়া আপোনাৰ প্ৰফাইলটো অলপ প্ৰব্লেম হৈ আহে। আৰু সেই প্ৰফাইলটো প্ৰব্লেম হোৱাৰ কাৰণে মানে কেতিয়াবা আপোনাৰ সমস্যা দেখা দিব। সমস্যাটো মানে আৰ্নিং কৰিব নোৱাৰিবই আৰু পইচা। সেইকাৰণে আজি অকণমান দেখুৱাইছোঁ আপোনাক মই কেনেকৈ ঠিক কৰিলোঁ। কালি মইতো ভয় খাই গৈছিলোঁ, কেনেকৈ কি হ'ব চিন্তা কৰি পেলাই। তাৰপৰা তাকে ভাবি পেলাই আপোনালোককো দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকে অলপ কেতিয়াবা এনেকৈ প্ৰব্লেম হ'লে এইটো ভিডিঅ' চাই পেলাই আপোনালোকে প্ৰব্লেম ছল্ভ কৰিব পাৰিব। আৰু সেইকাৰণে ভিডিঅ'টো ছেভ কৰি থৈ দিব। আৰু চাওকচোন বাৰু, এনেকৈ মই দেখুৱাইছোঁ। প্ৰথমে আপুনি প্ৰফাইললৈ গৈ এনেকৈ প্ৰফেশ্যনেল ডেশ্ববৰ্ডটো উলিয়াই ল'ব। তাৰপাছত এই মনিটাইজেশ্যন কাষৰ সেই টিকটোত মই য'ত চিন দি দিছোঁ তাত যাব। তাত গৈ কণ্টেণ্ট মনিটাইজেশ্যনত যাব। তাত গৈ পেলাই আপুনি চি অলত গুচি যাব। তাৰপৰা এইটো পেজ ওলাব। তাৰপৰা ইয়াতে গৈ পেলাই গোটেইখিনি ভিডিঅ' য'ত ওলায় তাত যাব। গৈ চি অলত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ভিডিঅ'খিনি স্ক্ৰল কৰি এনেকৈ গৈ থাকিব। যিখিনি আপুনি আপলোড কৰিছিলে সেইখিনি স্ক্ৰল কৰি গৈ থাকিব। যেতিয়া এই প্ৰব্লেমটো, যিটো ডটটো প্ৰব্লেম হয়, এটা ভুল ভিডিঅ' নাইবা এটা ভুল ফটো এখন দিয়াৰ কাৰণে হয়, সেইখন আমি ইয়াৰ পৰা ডিলিট কৰিব লাগিব। আমি স্ক্ৰল কৰি গৈ থাকিম। তাৰপাছতে এই দেখিছে নহয়, এই যে চিন দি দিছোঁ, তাতে মনিটাইজেশ্যন লিমিট বুলি যিটো ভিডিঅ' আছে, সেই ভিডিঅ'টো আমি ডিলিট কৰিম। মই এয়া স্ক্ৰীনশ্বট দি দিছোঁ। তাৰপিছত গ্ৰীণ হৈ গ'ল আৰু মই প্ৰব্লেমটোৰ পৰা প্ৰব্লেমটো মোৰ ছল্ভ হ'ল। আৰু মই মানে কৃষ্ণহে বৈছোঁ আৰু বহুত মানে সকাহ পাই গৈছোঁ আৰু দেই, কি বুলি যে কওঁ।